আপোনালোক সকলোলৈকে মোৰ হিয়া ভৰা নমস্কাৰ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমৰ বিভিন্ন স্থানৰ পৰা আহি আপোনালোক আজি একত্ৰিত হৈছে। এক মাহ পাৰ হ'ল, জুবিন আমাৰ মাজৰ পৰা গৈছে বুলিতো ক'ব নোৱাৰোঁ, কিন্তু এটা অভাৱনীয় ঘটনা ঘটি গ'ল, যিটোৰ পৰা এক মাহ পাৰ হ'ল আৰু আপোনালোকে এতিয়াও সেই মৰম আশীৰ্বাদ প্ৰাৰ্থনা একেদৰে সদায় জনাই আছে তেওঁৰ বাবে, আমাৰ পৰিয়ালৰ বাবে, তেওঁৰ ন্যায়ৰ বাবে। যি ঘটিছিল সেই সকলোবোৰ আমি ভালদৰে জানিব লাগিব, সঁচাটো জানিব লাগিব। সেই সকলোবোৰৰ বাবে আপোনালোকেও এখন যুদ্ধ কৰি আছে, আমিও পৰিয়ালৰ সকলোৱে আমি জানিব বিচাৰিছোঁ আচলতে সঁচাকৈ সেই দিনটোত জুবিনৰ লগত কি হৈছিল। আমাৰ মাজতো বহুত অন্তৰ্দ্বন্দ্ব চলি আছে, ইয়াৰ ভণ্টিও আছে লগত, আৰু আমি সকলোৱে বুজি পাওঁ আমাৰ অন্তৰৰ ভিতৰত কি চলি আছে। তাৰ উত্তৰ নিশ্চয় আমি পাম। এক আস্থাৰে, শান্তিৰে, ধৈৰ্যৰে আমি অপেক্ষা কৰিছোঁ। নিয়মত হওক, শুদ্ধভাৱে হওক, পানী নসৰকাকৈ যি বিচাৰ হ'ব লাগে সেয়া বিচাৰ হওক, কিন্তু তাৰ লগে লগে আমি জুবিনকো অমৰত্বত আমিয়ে দিব লাগিব। আমিয়ে সদায় আমাৰ মাজত জুবিনক কঢ়িয়াই লৈ ফুৰিব লাগিব, আৰু জুবিন আমাৰ মাজত সদায় তেওঁ যেনেদৰে আছিল তেনেদৰে সদায় থাকিব লাগিব। তেওঁৰ আদৰ্শ, তেওঁ যেনেদৰে গোটেই অসমখনক, গোটেই উত্তৰ পূৰ্বাঞ্চলক ভাল পাইছিল, সমগ্ৰ মানৱ জাতিক ভাল পাইছিল, প্ৰকৃতিক ভাল পাইছিল, জীৱ জন্তু পশু পক্ষী সকলোকে, গছ গছনি যেনেদৰে ভাল পাইছিল, সকলোকে আমি তেনেদৰে মৰম আমাৰ মাজৰ পৰা দি যাব লাগিব। আমি ভাবিব লাগিব যে আজি এজন জুবিন নহয়, আমাৰ মাজত কোটি কোটি জীৱ জুবিনৰ, আমাৰ সকলোৰে আত্মাত জুবিন জীয়াই আছে, আৰু সকলোতে জুবিনে আমাৰ আত্মাত তেতিয়া নিগাজিকৈ এক স্থান গ্ৰহণ কৰিছে, এখন ঘৰ পাতি বহিছে, আমাৰ সকলোৰে আত্মাত জুবিন জীয়াই থাকিব এতিয়া। গতিকে গোটেই বিশ্বজুৰি জুবিনক ভাল পোৱা সকলোৰে মাজত, কোটি কোটি লোকৰ মাজত জুবিন জীয়াই থাকিব এতিয়া। গতিকে আমি জুবিনৰ প্ৰতিটো কাম আমি তেনেদৰে আগবঢ়াই নিম। আমি সংকল্পবদ্ধ হ'ব লাগিব। আৰু মই ভাবিছোঁ যে জুবিনৰ জন্মদিন আহি আছে, অহা নৱেম্বৰ মাহৰ 18 তাৰিখে 53 বছৰ সম্পূৰ্ণ কৰিলেহেঁতেন তেওঁ, কিন্তু এতিয়াও চলি যাব তেনেদৰে, সদায় থাকিব। আমি দৃঢ় প্ৰতিজ্ঞ, মই দৃঢ় প্ৰতিজ্ঞ, আমাৰ পৰিয়ালটো, আপোনালোক সকলো, আমি একেলগে জুবিনক সদায় আমাৰ মাজত জীয়াই ৰাখিম। আৰু জুবিনে কৰিব বিচৰা সকলোবোৰ কাম আমি কৰি যাম। এজোপা এজোপা গছৰ মাজত জুবিনক জীয়াই ৰাখিম, প্ৰতিটো পাতত জীয়াই ৰাখিম। সেয়া ৩৬,০০০ গীতৰ মাজত জুবিন জীয়াই থাকিবলৈ, সকলোৰে কণ্ঠত জুবিন জীয়াই থাকিব। জুবিনৰ সকলোবোৰ গীত, তেওঁ লিখা, তেওঁ কম্প'জ কৰা সকলোবোৰ গীত আমাৰ বহুত পলম হ'ল, কিন্তু এতিয়াৰ পৰা আমি চেষ্টা কৰিম যে সেই সকলোবোৰ যাতে আমি শৃংখলাবদ্ধভাৱে আমি ৰাখি যাব পাৰোঁ আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে। প্ৰতিটো পদক্ষেপত আপোনালোকে আমাক সহায় কৰিব লাগিব, আপোনালোকে নিজেও কৰিব লাগিব সেইখিনি। আমি গছ ৰুই যাম, সেউজ কৰিম অসমখন, উত্তৰ পূৰ্বাঞ্চলখন, জীৱকুলৰ বাবে আমি কাম কৰি যাম। নতুন প্ৰজন্মক লৈ জুবিনৰ ইমান সপোন আছিল, আৰু সদায় জুবিনে আৱেগত কান্দি উঠিছিল যেতিয়া নতুন প্ৰজন্মই কিবা এটা ভাল কাম কৰা দেখিছিল, যেতিয়া তেওঁৰ ওচৰলৈ আহি কিবা এটা কৈছিল যে এইটো কাম মই কৰিছোঁ দাদা, এইটো চাই দিয়ক। মোৰ ওচৰত আৱেগিক হৈ গধূলি ৰাতি আহি পেলাই মোৰ ওচৰত কৈ কান্দি যায়গৈ, চকু পানী ওলাই যায়গৈ। দেখিছানে, সিহঁতে ইমান ভাল কাম কৰিব পাৰে, মোৰ কিনো প্ৰতিভা আছে, সিহঁতৰ মাজত আৰু বহুত প্ৰতিভা আছে, সিহঁতে মোৰ অসমখনক বহুত দূৰলৈ লৈ যাব। গতিকে সেই সপোনবোৰ আমি পূৰা কৰিবই লাগিব। সকলোৰে
আশীৰ্বাদ সকলোৰে মৰম সকলোৰে আবেগ ইমান জড়িত হৈ আছে জুবিনৰ লগত নিশ্চয় আমি সেইখিনি কাম কৰিব পাৰিম নতুন প্ৰজন্মৰ জুবিনৰ সপোনবোৰক কঢ়িয়াই দিব মোৰ বিশ্বাস আছে মোক মাত্ৰ আপোনালোকৰ পৰিয়ালৰ এগৰাকী বুলি ভাবিব আপোনালোকৰ জীয়ৰী আপোনালোকৰ বোৱাৰী আপোনালোকৰ ভগ্নী যি বুলি ভাবে বন্ধু বান্ধৱী যি বুলি ভাবে মোক মাত্ৰ আপোনালোকৰ পৰামৰ্শ লাগিব উপদেশ লাগিব আগবাঢ়ি যাবলৈ মোক সেইখিনি সহায় সহযোগিতা সদায় লাগিব মোক আশীৰ্বাদ কৰিব আমি একেলগে জুবিনৰ সকলো সপোন আমি আগবঢ়াই লৈ যাম আৰু আপোনালোকৰ এইখিনি সাহস হাজাৰ হাজাৰ লোকৰ মোৰ ওপৰত আশীৰ্বাদ মৰম আছে কাৰণে আজি এটা মাহ মই আপোনালোকৰ মৰমৰ মাজতে জীয়াই আছো মই থিয় হৈছো আহি ইয়াত উপস্থিত হ'ব পাৰিছো নহ'লেতো আমাৰ ঘৰখন থান-মান হৈ যোৱাৰ দৰে হৈছিল কিন্তু তথাপিতো আমি একেলগে আজি আপোনালোকৰ আগত থিয় হৈছো কাৰণ আপোনালোকে আমাৰ শক্তি আপোনালোকে আমাৰ সাহস আমি মুঠতে একেলগে কাম কৰি জুবিনক সদায় আমাৰ মাজত জীয়াই ৰাখিম